তাই হাঁহি হাঁহি ক'লে, হয় হয়, তুমি মোৰ নায়ক। তাইৰ কথাবোৰে পৰিৱেশটো আৰু অধিক লঘু কৰি তুলিলে। মই আকৌ বহিবলৈ অসুবিধা পোৱা অভিনয় কৰি তাইৰ ওচৰলৈ টানি আনিলোঁ। এইবাৰ তাই আপত্তি কৰা নাছিল। মোৰ খুৰী বয়স ৩৫ বছৰ আৰু তেওঁৰ ৰং সজ্জা আৰু যথেষ্ট ধুনীয়া। আমি একেখন ঘৰতে থাকোঁ। মোৰ খুৰা আৰু খুৰী ওপৰ মহলাত থাকে, আমি তলৰ মহলাত থাকোঁ। এই বয়সতো পেহীয়ে নিজকে বহুত ভালকৈ ৰক্ষণাবেক্ষণ দিছে। তাইক এতিয়াও ষ্টাইলিছ দেখা গৈছে। আমাৰ বাথৰুমৰ দুৱাৰখন পুৰণি আছিল। তাত সৰু সৰু ফুটা কেইটামান আছিল। আগতে খুৰী গা ধোৱাটো তাৰ পৰাই চাই আছিলোঁ। তেতিয়া মই বৰ সৰু আছিলোঁ। ইয়াৰ পিছত কলেজলৈ ওলাই আহিলোঁ আৰু মাত্ৰ কেইমাহমান আগতে উভতি আহিলোঁ। গৃহ চহৰত চাকৰি পালোঁ। মই যেতিয়া ঘৰত থাকিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মামাৰ মনটো ভাল হোৱা নাছিল। খুৰী এজন ল'ৰা আৰু এজনী ছোৱালী আছিল। দুয়ো বহিৰাজ্যত পঢ়ি আছিল। গতিকে মই ঘৰত আছিলোঁ তেওঁলোকক সহায় কৰিবলৈ। এদিন আমি বিয়াৰ পাৰ্টিত অংশগ্ৰহণ কৰি আছিলোঁ। যাবলগীয়া হ'ল তালৈ। আমি দুয়ো একেলগে পাৰ্টিলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। মা, দেউতা, মই, ভণ্টি, ভাইটি আৰু কিছুমান আত্মীয় সকলো সাজু হৈ আছিলোঁ। পেহীক লগত লৈ আহিবলৈ ক'লোঁ। প্ৰথমতে তাই নাকচ কৰিলে। খুৰা বৰ অকলশৰীয়া আছিল। মই কেনেকৈ যাম? কিন্তু মা আৰু মই বাৰে বাৰে জোৰ দিয়াত পিছত তাই মান্তি হ'ল। গাড়ীত আমাৰ অলপ ঠাই সমস্যা হৈছিল। সকলো চিট ভৰ্তি হৈ আছিল। আণ্টিয়ে বহিবলৈ ঠাই বিচাৰি নাপালে। মই হাঁহি হাঁহি ক'লোঁ, আণ্টি প্লিজ মোৰ কাষত বহিব, মই ঠাই দিম। তাই অলপ দ্বিধাবোধ কৰিলে, কিন্তু তাৰ পিছত আহি মোৰ কাষতে বহিল। ঠাই ইমানেই সীমিত আছিল যে তাই আধা চিটত আৰু আধা মোৰ কোলাত। মই লাহেকৈ ধেমালি কৰিলোঁ, আণ্টি আজি মোৰ কোলাত ভ্ৰমণ কৰিব লাগিব যেন লাগে। তাই হাঁহিলে। পৰিৱেশটো লঘু হৈ পৰিল। প্ৰায় এঘণ্টামান যাত্ৰা আছিল। ভিৰ কৰা গাড়ীখনত মই আণ্টিৰ কঁকালত আলফুলৰে এখন হাত থৈ দিলোঁ। মই ভাবিছিলোঁ তাই কিবা এটা ক'ব পাৰে। কিন্তু তাই একো কোৱা নাছিল। তাইৰ মনতে মোক অলপ অস্তিত্ব অনুভৱ কৰাইছিল, যদিও মই সেই মুহূৰ্তটো দীঘলীয়া কৰা নাছিলোঁ। অলপ পিছত বহিবলৈ অসুবিধা হৈছে বুলি অজুহাত এটা দিলোঁ। মই ক'লোঁ, আণ্টি প্লিজ মোৰ অলপ ওচৰলৈ যোৱা, নহ'লে মোৰ পিঠিত বিষ হ'বলৈ আৰম্ভ কৰিব। তাই হাঁহি হাঁহি মোৰ কোলাত ওচৰলৈ অলপ ওচৰ চাপি আহিল। সেই এঘণ্টীয়া যাত্ৰাত বহু চিন্তা মনলৈ আহিছিল। আণ্টিৰ সৰলতা, তাইৰ চেতা সকলোবোৰে মোক তাইৰ ওচৰলৈ টানি আনিছিল। কিন্তু মই জানিছিলোঁ যে এয়া মাত্ৰ এটা মুহূৰ্তৰ কথা আৰু ইয়াৰ পিছত বেছি হুলস্থুল কৰাৰ যোগ্যতা নাই। আমি বিয়াত উপস্থিত হ'লোঁ। পাৰ্টিৰ সকলোৰে মজাৰ মাজত ডুব গ'ল। আণ্টিয়ে বহুত হাঁহিছিল আৰু নাচিছিল আৰু সেই নিশা তাই আগতকৈ বেছি সুখী অনুভৱ কৰিছিল। তাইক ধুনীয়া দেখা গৈছিল। বিয়াৰ পাৰ্টিটো আছিল অসাধাৰণ। হাঁহি, সোৱাদযুক্ত খাদ্য আৰু পৰিয়ালৰ একেলগে থকাটো নিখুঁত আছিল। সেই নিশা আণ্টিক অতিৰিক্ত সুখী যেন লাগিল। হয়তো ইমান দিনৰ মূৰত তাই অৱশেষত ঘৰৰ দায়িত্বৰ পৰা কিছু ৰেহাই পাইছিল। তাই হাঁহি আৰু নিৰ্বিকাৰ মনোভাৱে পৰিৱেশটো আৰু অধিক জোৰদাৰ কৰি তুলিলে। ঘূৰি অহাৰ সময় হ'ল। গাড়ীৰ ঠাই একেটাই সমস্যাই আকৌ আহিল। আমি সকলোৰে অলপ ভাগৰি পৰিছিলোঁ, যদিও মেজাজটো তেতিয়াও লঘু আছিল। মই আণ্টিক ক'লোঁ, আণ্টি আমি যে আকৌ একেই ব্যৱস্থা কৰিব লাগিব। মোৰ কোলাত তোমাৰ আসনখন আছে। তাই হাঁহি হাঁহি ক'লে, ৰাকেশ তুমি পকি দুষ্টামি কৰা। কিন্তু তাৰ পিছত তাই আহি মোৰ কাষতে বহিল। এইবাৰ বিশেষ সংকোচ নকৰাকৈয়ে হয়তো পাৰ্টিৰ উত্তেজনাই তাইক
অলপ বেছি আৰামদায়ক কৰি তুলিছিল। গাড়ীখন ষ্টাৰ্ট হ'ল আৰু আমি ঘৰলৈ উভতি আহিলোঁ। এইবাৰ আনটি মোৰ কোলাত সম্পূৰ্ণকৈ বহিল, কাৰণ ছিটত আৰু ঠাই নাছিল। গাড়ীৰ আন্ধাৰটো অলপ নিস্তান্ত হৈ পৰিছিল। সকলোৰে নিজৰ নিজৰ ফোনত ব্যস্ত আছিল আৰু দেউতাই গাড়ী চলাই আছিল। মই আকৌ লাহেকৈ আন্টিৰ কঁকালত হাতখন থৈ দিলোঁ। এইবাৰ তাই একো কোৱা নাছিল। মাত্ৰ এইবাৰ মোৰ ফালে এবাৰ চকু ফুৰালে আৰু অলপ হাঁহিলে। তেওঁৰ হাঁহিটোৱে মোৰ হৃদয়খন অলপ বেছিকৈ ধপধপাই তুলিলে। বাটৰ এটা সময়ত গাড়ীখন জোকাৰি গ'ল আৰু আন্টিয়ে ভাৰসাম্য হেৰুৱাই পেলালে। মই লগে লগে তাইক ধৰি ধেমালিতে ক'লোঁ, আন্টি, তুমি প্ৰায় পৰি গ'লা। মই যে পৰিলোঁ সেয়াই ভাল। তাই হাঁহি হাঁহি ক'লে, হয়, তুমি মোৰ নায়ক। ইয়াৰ ফলত পৰিৱেশ আৰু অধিক বেছি লঘু হৈ পৰিল। মই আকৌ বহিবলৈ অসুবিধা হৈছে বুলি অজুহাত দেখুৱালোঁ আৰু তাই মোৰ ওচৰলৈ টানি আনিলে। এইবাৰ তাই কোনো আপত্তি নোহোৱাকৈয়ে মোৰ ওচৰলৈ আহিল। যাত্ৰাৰ সময়ত বহু চিন্তা মোৰ মনলৈ আহিছিল। আন্টিৰ সৰলতা, তাইৰ উষ্ণতা আৰু আমাৰ মাজত গঢ় লৈ উঠা অকথিত বন্ধনে মোৰ বাবে বিভ্ৰান্তিকৰ আছিল। মই জানিছিলোঁ এই মুহূৰ্তটো মাথো কাটতৰীয়া আৰু ইয়াক বেছিকৈ বনোৱাটো ঠিক নহয়। তথাপিও এই এঘণ্টীয়া যাত্ৰাত ক'ব নোৱাৰাৰ কথা এটাই মোৰ হৃদয় চুই গৈছে। আমি ঘৰ পাওঁতে আমি নামি অহাৰ সময়ত আন্টিয়ে মোৰ ফালে চাই ক'লে, ৰাকেশ, আজি বৰ মজা কৰিলোঁ। তুমি মোক মাতিছিলা, নহ'লে মই ঘৰতে থাকিলোঁহেঁতেন। মই হাঁহি এটা মাৰি ক'লোঁ, আন্টি, এতিয়া তোমাক আৰু সঘনাই বহিবলৈ লৈ যাব লাগিব। হাঁহি তাই ঘৰৰ ফালে আগবাঢ়ি গ'ল। সেই নিশা মই ভাবি থাকিলোঁ যে এইটো কেৱল এটা অস্বাভাৱিক কৰ্তব্য নেকি, বা ইয়াতকৈ আৰু কিবা এটা আছে নেকি। কিন্তু মই নিজকে প্ৰতিজ্ঞা নিয়াইছিলোঁ যে খুৰীয়ে মোক সদায় বহুত সন্মান কৰে আৰু মই তাইৰ সীমাৰ ভিতৰত থাকিব লাগিব।